হাৰিম নেকি? হাৰিম নেকি? লক্ষীদা হাৰিব নেকি? কথা কৈ আছে। মই ইমান ঠাণ্ডা ঠাণ্ডা কথা কৈ বেয়া পাওঁ। আমি জিকিম নে নাই? আমি জিকিম নে নাই? আইসকল আমি জিকিম নে নাই? জিকিম, সঁচাকে জিকিম। তেতিয়াহ'লে খুব চমুকে মই আপোনালোকৰ লগত কেইটামান কথা পাতিম। So dear guys, আৰম্ভ কৰোঁ। So dear guys, 2024 চনৰ নিৰ্বাচনটো আমি এতিয়ালৈকে যিমান ভোট দিছোঁ 1947 চনৰ পাছত 2024 চনৰ ইলেকশ্যনটো আটাইতকৈ ডাঙৰ ভোট হ'ব, আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন হ'ব, আটাইতকৈ জটিল নিৰ্বাচন হ'ব। 2024 চনৰ নিৰ্বাচনটোৱে আমাৰ জীৱনটো, আমাৰ দেশখনৰ জীৱনটো বদলাই দিব। 2024 চনৰ নিৰ্বাচনত যদি এইবাৰ আকৌ বিজেপি জিকে, ভালকে শুনি ল'ব দেই, একদম ঠাণ্ডাকে শুনি ল'ব। আকৌ যদি কেনেবাকে বিজেপি জিকে, তেতিয়াহ'লে আমাৰ দেশৰ বৰ্তমানৰ